দাদা দেউতাৰ বাবে আপোনাৰ মুখেদি দুটা লাইন কৈ দিয়ক। দেউতা দেউতা আছে মানে সকলো আছে। দেউতা আছে মানে দুনিয়া আছে। দেউতা কোন? জন্ম দিয়াজনী মা হয়, কিন্তু সেই সন্তানটিৰ সুখৰ বাবে দিন ৰাতি এক কৰি দিয়াজন দেউতা। সেই সন্তানটিক ভাল কাপোৰ পিন্ধাবলৈ, ভাল শিক্ষা দিবলৈ পেটত গামোচা বন্ধাজন দেউতা। বিপদ লাগিলে যিমানেই ডাঙৰ নহওক কিয়, যাৰ মুখৰ ফালে চাই অনুভৱ কৰিব পাৰো যে মই উদ্ধাৰ হৈ যাম, সেইজনে হ'ল দেউতা। 500 টকীয়া হাজিৰা কৰি সন্তানৰ সুখৰ বাবে 1000 টকাৰ খেলা বস্তু আনি দিয়াজন হ'ল দেউতা। দিনটো কষ্ট কৰি গধূলি সন্তানৰ মুখখন দেখি হাঁহি দিয়াজনেই দেউতা। ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে ফোনটো মায়ে কৰে, কিন্তু মাৰ পিছত থিয় হৈ সি ভালে আছেনে সোধাজন হ'ল দেউতা। মনৰ মাজত হাজাৰ ভালপোৱা ৰাখি ক'ব নোৱাৰাজন দেউতা। কি কম মই দেউতাৰ বিষয়ে, যাৰ বাবে মই দুনিয়া দেখিলো, কি লিখিম মই তেওঁৰ বিষয়ে। দেউতা আছে মানেই মোৰ দুনিয়া আছে। দেউতা আছে মানেই মোৰ ঘৰত খাদ্য আছে। দেউতা আছে মানেই মোৰ সন্মান আছে। দেউতা আছে মানেই মোৰ চিনাকি আছে। দেউতা আছে মানেই আপোন মানুহবোৰ আছে। যিদিনা সেই দেউতাজন নোহোৱা হৈ যাব, সেইদিনা হাতৰ মুঠিৰ বালিৰ দৰে আপোন মানুহবোৰো সৰকি যাব।